শাৰী শাৰী সেউজীয়া পাহাৰমালা আৰু নদী বিলেৰে আবৃত অসমৰে এখন জিলা গোৱালপাৰা জিলা। 25 ডিগ্ৰী 33 মিনিট উত্তৰ অক্ষাংশৰ পৰা 26 ডিগ্ৰী 12 মিনিট উত্তৰ অক্ষাংশ আৰু 90 ডিগ্ৰী 07 মিনিট পূব দ্ৰাঘিমাৰ পৰা 91 ডিগ্ৰী 5 মিনিট পূব দ্ৰাঘিমাংশৰ মাজত 1824 বৰ্গ কিলোমিটাৰ মাটিকালিৰে আবৃত এইখন গোৱালপাৰা জিলা। 1983 চনৰ 1 জুলাই তাৰিখত অবিভক্ত গোৱালপাৰা জিলাখনৰ ধুবুৰী, কোকৰাঝাৰ আৰু গোৱালপাৰা এই তিনিওটা মহকুমাই তিনিখন জিলাত ৰূপান্তৰিত হয়। 1989 চনৰ 15 আগষ্টৰ দিনা গোৱালপাৰা নতুন জিলাখনৰ উত্তৰ শালমাৰাৰ কিছু অংশ আৰু কোকৰাঝাৰ জিলাৰ কিছু অংশক লৈ পুনৰ নতুন বঙাইগাঁও জিলা গঠন হয়। চিৰাং জিলাসহ মুঠ 5খন জিলা। গোৱালপাৰা জিলাৰ উত্তৰে প্ৰবাহিত হৈ আছে জিলাখনৰ জাগ্ৰত প্ৰহৰী সুবিশাল ব্ৰহ্মপুত্ৰ আৰু গোৱালপাৰা জিলাৰ দক্ষিণে মেঘালয় ৰাজ্য আৰু পূবে গ্ৰাম্য জিলা কামৰূপ। 761খন গাঁও, 5খন ৰাজচক্ৰ, 8টা উন্নয়ন খণ্ড। 2011 চনৰ লোকপিয়ল অনুসৰি গোৱালপাৰা জিলাৰ মুঠ জনসংখ্যা 10,08,183 জন। জিলাখনৰ প্ৰধান উপনৈসমূহ জিঞ্জিৰাম নৈৰ বাহিৰেও দেওচিলা, দুধনৈ, কৃষ্ণাই, দুখীয়া, জুৰিয়া, গেৰুৱা, ফুলনি, হাবৰি, গাৰো পাহাৰৰ পৰা ওলাই ব্ৰহ্মপুত্ৰত পৰিছে। জিঞ্জিৰাম নৈ উৰ্পদ বিলৰ পৰা ওলাই ব্ৰহ্মপুত্ৰৰ সমান্তৰালকৈ পশ্চিমলৈ বৈ গৈ মেঘালয়ৰ ফুলবাৰীৰ ওচৰত ব্ৰহ্মপুত্ৰৰ লগ লাগিছে। গোৱালপাৰা জিলাৰ শ্ৰীসূৰ্য পাহাৰ, টুক্ৰেশ্বৰী, অজগৰ, হুলুকান্দা, পঞ্চৰত্ন, ৰাক্ষসিনী পাহাৰে জিলাখনৰ বনজ সম্পদৰেই নহয় প্ৰাকৃতিক সৌন্দৰ্যৰেও জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক ঐতিহ্যৰ চানেকি গোৱালপাৰা বিভিন্ন জাতি উপজাতিৰ আৱাসভূমি। গোৱালপাৰাৰ বুকুৰে পাৰ হৈ গৈছে চিৰপ্ৰবাহমান বৰলুই। লুইতেই যেন চিৰজাগ্ৰত প্ৰহৰী গোৱালপাৰাৰ। লুইতেই যেন সগৌৰৱেৰে কুলাত তুলি লৈছে জিলাখনৰ গুণ গৰিমা। জিলাখনৰ হিন্দু, মুছলমান আৰু খ্ৰীষ্টান লোকসকলে গঢ়ি তুলিছে সমন্বয়ৰ সেতু। এইখন জিলাত অতীজৰে পৰা বাস কৰি আহিছে ৰাভা, বড়ো, গাৰো, হাজং, নেপালী, কোচ, চাহ জনগোষ্ঠীৰ লোকে আটায়ে মিলি গঢ়ি তুলিছে সমন্বয় সংহতিৰ এনাজুৰি। প্ৰভাতী পক্ষীয়ে ৰুণ দিয়াৰ লগে লগে সূৰ্যোদয়ৰ প্ৰাকক্ষণত চহৰৰ গৌৰীয় মঠ, শ্যামৰাই সত্ৰত বাজি উঠা দবাৰ ধ্বনি আৰু চহৰৰ মাজমজিয়াত অৱস্থিত মছজিদৰ লগতে গীৰ্জাৰ ঘণ্টাৰ লহৰত যেন সকলো ধৰ্মাৱলম্বী লোকৰ দেহ মন ভক্তিত নিমজ্জিত হয়, মন প্ৰাণ জোৰ পৰে। গোৱালপাৰা চহৰৰ পৰা 12 কিলোমিটাৰ পূবত অৱস্থিত জিলাখনৰ ঐতিহ্য বহন কৰা প্ৰত্নতত্ত্ব দিশেৰে সমৃদ্ধ এইখন শ্ৰী সূৰ্য পাহাৰ। এই পাহাৰখনত খনন কাৰ্যত উদ্ধাৰ হৈছে শ্ৰী সূৰ্য, বুদ্ধ আৰু শিৱৰ প্ৰাচীন ভাস্কৰ্য। এইখন মহাপীঠ স্থানত উদ্ধাৰ হোৱা টেৰাকটা মাটিত খোদিত ইটাসমূহৰ মূৰ্তিসমূহ 9ম-10ম শতিকাৰ বুলি ঠাৱৰ কৰা হৈছে। কিন্তু এডৱাৰ্ড গেট চাহাবে তেখেতৰ গ্ৰন্থত শ্ৰীসূৰ্য পাহাৰত খোদিত ভাস্কৰ্যসমূহ 5ম আৰু 6ষ্ঠ শতিকাৰ বুলি দাবী কৰিছে আৰু ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজধানী শ্ৰীসূৰ্য পাহাৰৰ আশে পাশে থকা বুলি উল্লেখ কৰিছে।
ভাৰতীয় পুৰাতাত্ত্বিক বিভাগৰ তত্ত্বাৱধানত থকা এয়া যাদুঘৰ। ইয়াত সংৰক্ষিত হৈছে নানান ভাস্কৰ্য। হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ মিলনভূমি সম্প্ৰতি পৰ্যটনথলীত পৰিণত হৈছে। শ্ৰীসূৰ্য পাহাৰক কেন্দ্ৰ কৰি টেকধোৱা পাহাৰত উদ্ধাৰ হৈছে প্ৰাচীন গুহাকে ধৰি শিলৰ খটখটি আৰু বিভিন্ন শিলামূৰ্তি। সম্প্ৰতি পুৰাতত্ত্ব বিভাগে খনন কাৰ্য চলাই উদ্ধাৰ কৰিছে পুৰণি গৃহৰ ভগ্নাৱশেষ। ইয়াতে আৱিষ্কাৰ হৈছে ইছলাম ধৰ্মাৱলম্বী আউলিয়া মাজাৰ আৰু হিন্দু ধৰ্মাৱলম্বীৰ দেৱ দেৱীৰ খোদিত মূৰ্তি। সুদূৰ ইৰাকৰ বাগদাদৰ পৰা চুফিবাদৰ ধ্বজা বহন কৰি অসমলৈ আহি দেহত্যাগ কৰা সৈয়দ জালালুদ্দিন শ্বাহ তব্ৰেজী আৰু তেওঁৰ শিষ্য ইব্ৰাহিম শ্বাহৰ মাজাৰ দুটাই ইছলাম ধৰ্মৰ প্ৰচাৰৰ কথাকে সোঁৱৰাই দিয়ে। গোৱালপাৰা চহৰৰ পৰা ২৫ কিলোমিটাৰ নিলগত ৩৭ নং ঘাইপথৰ দাঁতিত এয়া ইতিহাস প্ৰসিদ্ধ বান্দৰৰ ৰাজ্য খ্যাত টুক্ৰেশ্বৰী পাহাৰ সহ মন্দিৰ। প্ৰবাদ মতে সতীৰ দেহৰ ৫১ খণ্ডৰ উপৰিও ২৬টা উপখণ্ডৰ জংঘা অৰ্থাৎ বাওঁহৰু আৰু জিভাৰ টুকুৰা হেনো ইয়াতে পৰিছিল। সতী এগৰাকী ঈশ্বৰীৰ বাবেই দেৱালয়খনৰ নাম টুক্ৰেশ্বৰী হ'ল। পাহাৰৰ নামনিৰ পৰা প্ৰায় ১৫১৫ ফুট উচ্চতাত থকা মন্দিৰটো বগাবলৈ খটখটিৰ ব্যৱস্থা আছে। গোৱালপাৰা চহৰৰ পশ্চিম প্ৰান্তত ৫ কিলোমিটাৰ দূৰত এয়া পঞ্চৰত্ন পাহাৰ। ইয়াতে উদ্ধাৰ হৈছে শিলত কটা গুহা আৰু কেইবাটাও দেৱ দেৱীৰ মূৰ্তি। গোৱালপাৰা চহৰৰ পৰা ১২ কিলোমিটাৰ পশ্চিমে এয়া ব্ৰহ্মপুত্ৰৰ বুকুত নৰনাৰায়ণ সেতু। গোৱালপাৰা চহৰৰ পৰা ১৫ কিলোমিটাৰ পশ্চিমত অৱস্থিত এয়া ইতিহাস প্ৰসিদ্ধ বৰভিটা গাঁৱৰ পাগলাটেক মন্দিৰ। ব্ৰহ্মপুত্ৰৰ পাৰত এক দৃষ্টিনন্দন নৈসৰ্গিক স্থানত বিদ্যমান মন্দিৰটো। ইয়াতো খনন কাৰ্যত উদ্ধাৰ হৈছে বহুতো নক্সা কটা শিলৰ খুঁটা, শিলত কটা মূৰ্তি, উদ্ধাৰ হৈছে ইটাৰ গাঁথনিৰ ভগ্নাৱশেষ। শিৱ মন্দিৰৰ চালিখন আৰু শিৱলিংগই পুৰণি কালৰ শিল্প ভাস্কৰ্যৰ চানেকি দাঙি ধৰিছে। বৰভিটা গাঁওখনত খনন কাৰ্যত উদ্ধাৰ হৈছিল দ্বিতীয় চন্দ্ৰগুপ্ত ৰজাৰ মূৰ্তি থকা সোণৰ মুদ্ৰা। পশ্চিম গোৱালপাৰাৰ ঐতিহ্যমণ্ডিত এয়া জয়ভূম কামাখ্যা মন্দিৰ। এই স্থানতে হেনো সতীৰ উপঅংগ নাভি-পদ্ম খহি পৰিছিল। হিন্দু মুছলিমৰ সমন্বয় বজাই ৰাখিছে এই পীঠস্থানখনে। গোৱালপাৰা চহৰৰ পৰা ৩৫ কিলোমিটাৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত হিন্দু মুছলমানৰ সম্প্ৰীতিৰ আৱাস গাঁও বগুৱান। বগুৱানক ঐতিহ্যৰে সমৃদ্ধ কৰিছে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ মন্দিৰ। কেউলীয়া হাতী সত্ৰ। জনশ্ৰুতি মতে আনুমানিক ১৭৮০ খ্ৰীষ্টাব্দত বগুৱান অঞ্চলত কলা জ্বৰ মহামাৰীয়ে কালৰূপ ধাৰণ কৰাৰ সময়ত শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৱে সপোনত মন্দিৰ প্ৰতিষ্ঠা কৰিবলৈ দিয়া নিৰ্দেশ মৰ্মে এই মন্দিৰ স্থাপন কৰা হয়। পুৰীৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ অকণমান মাটি আৰু এযোৰ পাদুকা এই মন্দিৰত স্থাপন কৰা হৈছে। আনহাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোচবিহাৰলৈ ভটিয়াই যাওঁতে এই ঠাইতে সন্ধিয়া পৰত নাও বান্ধি এৰাতি থাকি এসাঁজ খাই যোৱাৰ বাবে ইয়াতে পৰৱৰ্তী সময়ত কেউলীয়া সত্ৰ স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও গোৱালপাৰা জিলাৰ ধূপধাৰাৰ উত্তৰ পশ্চিম দিশত থকা শ্ৰী শ্ৰী
দুধ কোঁৱৰ পাহাৰৰ শ্ৰী শ্ৰী দুধ কোঁৱৰ মন্দিৰ। ফফল গাঁৱৰ বনবাসী মন্দিৰ, মাটিয়াৰ নন্দেশ্বৰ দেৱালয়, গোৱালপাৰা চহৰৰ কলিতাপাৰাত থকা শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ, শ্ৰী শ্ৰী নৰসিংহ বিগ্ৰহালয়, শ্ৰী শ্ৰী শংকৰ মঠ, শ্ৰী শ্ৰী চামৰাই সত্ৰ। শ্ৰী শ্ৰী চামৰাই সত্ৰই গোৱালপাৰাৰ ঐতিহ্য বহন কৰিছে। চহৰখনত বিদ্যমান খুৰচানী পীৰ বাজাৰ। অষ্টাদশ শতাব্দীৰ মাজভাগত খোৰচান দেশত নিয়াজী খেলত জন্মগ্ৰহণ কৰা নক্সবন্দিয়া চুফী পন্থাৰ গুৰু হজৰত আব্দুল কাছেম খোৰচানী চাহাবৰ গোৱালপাৰাত মৃত্যুৰ পিছত স্থাপন কৰা হয় বিশ্বাস আৰু আস্থাৰ স্থল। চহৰৰ আউলিয়া বাবাৰ মাজাৰৰ উপৰিও চহৰৰ বিভিন্ন স্থানত কেইবাটাও মছজিদ স্থাপন কৰা হৈছে। গোৱালপাৰা চহৰৰ পূৰ্ব দিশত সগৌৰৱেৰে থিয় হৈ আছে হুলুকান্দা পাহাৰ। বিভিন্ন বনজ সম্পদ আৰু বান্দৰকে ধৰি বিভিন্ন জীৱ জন্তুৱে পূৰ্ণ এইখন হুলুকান্দা পাহাৰ। চহৰখনত ইতিহাসৰ সাক্ষী বহন কৰিছে ক্ৰমে গান্ধী ময়দান, বৰপুখুৰী, হৰিসভা পুখুৰী, আউলিয়া বাবাৰ পুখুৰী আৰু অসম ক্লাব। লগতে আছে ব্ৰিটিছৰ কবৰ দুটা। গোৱালপাৰা জিলাৰ পৰ্যটনস্থলীৰ সম্ভাৱনা কঢ়িয়াই আনিছে চহৰৰ গাতে লাগি থকা হাছিলা বিল। গোৱালপাৰা চহৰৰ 7 কিলোমিটাৰ দক্ষিণত উৰপদ বিল, গোৱালপাৰা চহৰৰ পৰা 7 কিলোমিটাৰ পশ্চিমত ব্ৰহ্মপুত্ৰৰ সমীপত কুমৰী বিল, গোৱালপাৰা চহৰৰ পৰা 35 কিলোমিটাৰ পশ্চিমত থকা ধামৰ বিল। গোৱালপাৰা জিলাৰ ডুবাপাৰা গাঁৱত গঢ়ি উঠিছে বিশ্ববিখ্যাত শীতলপাতি উদ্যোগ। মৰনৈত গঢ়ি উঠিছে মৃৎশিল্প। এইখন ৰাংচাপাৰা গাঁও, যিখন গাঁৱে ৰাজ্যখনৰ ভিতৰত শ্ৰেষ্ঠ স্বচ্ছ গাঁও হিচাপে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। গোৱালপাৰা জিলাখনৰ বিভিন্ন অঞ্চল হাতীৰ বিচৰণস্থলী হিচাপে পৰিগণিত হৈ আহিছে। গোৱালপাৰা জিলাৰ দেৱব্ৰত ৰাভাৰ লগতে বহুতো কৃষকে কলৰ খেতি কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। কৃষকৰ উৎপাদিত এই কল এছিয়াৰ ভিতৰত সৰ্ববৃহৎ দৰংগিৰি কলৰ বজাৰত বিক্ৰী কৰি আহিছে। জিলাখনত ব্লেক ৰাইচ অৰ্থাৎ কলা ধানৰ খেতিৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। ভৱিষ্যতলৈ এই ব্লেক ৰাইচ খেতি কৰি অকল আমাৰ অঞ্চলতে নহয় গোটেই গোৱালপাৰা জিলাৰ খেতিয়কসকলক আগুৱাই নিয়াৰ কাৰণে মই চেষ্টা কৰিম। ষ্ট্ৰবেৰী খেতিৰো কৃষকে যথেষ্ট সফল হৈ আহিছে। গোৱালপাৰা জিলাত আছে 2খনকৈ চাহ বাগিচা, মৈজঙা চাহ বাগান আৰু শিমলীতলা চাহ বাগান। এইখনেই গোৱালপাৰা, অসমৰ অংগ জিলা গোৱালপাৰা, পৰ্যটনৰ পূৰ্ণ সম্ভাৱনাপূৰ্ণ জিলা গোৱালপাৰা। গোৱালপাৰালৈ স্বাগতম।